অত্যাচার বন্ধ করো, বন্ধ করো, বন্ধ করো। আপনারা কি মৌলবাদী হুঁশিয়ার, হুঁশিয়ার, হুঁশিয়ার। হিন্দু মুসলমান ঘোষ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ভারত মাতা কে, ভারত মাতা কে, ভারত মাতা কে। বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম। হিন্দু হিন্দু ভাই ভাই, ভাই 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 ভাই। হিন্দু হিন্দু ভাই ভাই, ভাই 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 ভাই। হিন্দু সুরক্ষা প্রদান করো, প্রদান করো, প্রদান করো। আপনারা হিন্দু সুরক্ষা প্রদান করো, প্রদান করো, প্রদান করো। হিন্দু আধিপত্য বন্ধ করো, বন্ধ করো, বন্ধ করো। হিন্দু আধিপত্য বন্ধ করো, বন্ধ করো, বন্ধ করো। হাতীমনা ভাওনা নিয়মে বন্ধ করো, বন্ধ করো, বন্ধ করো। হাতীমনা ভাওনা নিয়মে সহ্য কৰা নহ'ব, নহ'ব, নহ'ব। আপোনালোকৰ হিন্দু ওপৰত অত্যাচাৰ নচলিব, নচলিব, নচলিব। আপোনালোকৰ হিন্দু ওপৰত অত্যাচাৰ নচলিব, নচলিব, নচলিব। ভাৰত মাতা কি। যিটো হিন্দুৰ নিধনযজ্ঞ চলিছে তাক লৈ আজি আমি প্ৰতিবাদ কৰিছোঁ যে আমি আজিয়ে নহয় বাংলাদেশ স্বাধীন হোৱাৰ পৰাই হিন্দুৰ ওপৰত নিৰ্যাতন চলি আছে, হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে। কেৱল অত্যাচাৰেই নহয়, হিন্দুৰ যি উপাসনাস্থলীবিলাক আমাৰ উপাসনাস্থলীবিলাক ধ্বংস কৰা হৈছে, জ্বলাই দিয়া হৈছে। আপোনালোকৰ সংবাদ মাধ্যমে ইতিমধ্যে আমি দেখা পাইছোঁ যে এতিয়া তাৰ বাবে ভাৰত চৰকাৰৰ যি বৈদেশিক নীতি বাংলাদেশৰ ক্ষেত্ৰত অতি দুৰ্বল, যাৰ কাৰণে আজি হিন্দুক সুৰক্ষা দিব ব্যৰ্থ হৈছে ভাৰত চৰকাৰে। আৰু তেওঁলোকৰ দায়িত্ব আছিল ভাৰত চৰকাৰৰ যে কিছু এটা দৃঢ় পদক্ষেপ ল'ব লাগিছিল, কিন্তু তেওঁ কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা নগ'ল। যি প্ৰধানমন্ত্ৰী আমি বিশ্বৰ নেতা হিচাপে আমি পৰিগণিত হৈছে আজি, কিন্তু এই বিশ্ব নেতাই কিন্তু আজি হিন্দুক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে। আৰু আজি বাংলাদেশত যি ঘটনা সংঘটিত হৈছে, যাৰ বাবে আজি আমি অসমবাসী হিচাপে শংকিত হৈছোঁ, কাৰণ অসমত আজি 40% মানলৈকে মুছলমান। গতিকে অনাগত 10-15 বছৰ পিছতো অসমখন আজি ইছলামিক স্থান হোৱাৰ আমি শংকা প্ৰকট কৰিছোঁ। গতিকে সেইকাৰণে আজি প্ৰতিবাদস্থলীৰ পৰা আজি মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে ভাৰত চৰকাৰলৈ আমি দাবী জনাইছোঁ যে বাংলাদেশত হিন্দু ওপৰত অত্যাচাৰ বন্ধ হ'ব লাগে। আজি অসমত যি জনবিস্ফোৰণ হৈছে সেই জনবিস্ফোৰণ ৰোধ হ'ব লাগে। গতিকে এই দাবী সম্বলিত পত্ৰখন আজি মুখ্যমন্ত্ৰীৰ জৰিয়তে আজি ভাৰত চৰকাৰলৈ পঠাইছোঁ। গতিকে এই প্ৰতিবাদস্থলীৰ পৰা আমাক কেৱল আজি গুৱাহাটীতে নহয় অসম জুৰি আমাৰ প্ৰতিবাদ হৈছে, বিভিন্ন জিলাৰ আমি পৰিষদৰ পৰা প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে বাংলাদেশৰ ক্ষেত্ৰত আমি যি তেওঁলোকৰ ভূমি চুক্তি আছিল, বাংলাদেশে অন্যায়ভাৱে যি 10,600 একৰ ভূমি আজি লৈ আছে, ৰংপুৰ চিটাগং জিলা যি তেওঁলোকে অন্যায়ভাৱে দখল কৰিছে, এইখিনিও আমি মোকৰাই দিবলৈ আমি ভাৰত চৰকাৰক দাবী জনাইছোঁ যে ভাৰত চৰকাৰে এটা দৃঢ় পদক্ষেপ গ্ৰহণ লওক, যাতে হিন্দুসকল সুৰক্ষিত হ'ব লাগে, অসমৰ হিন্দু সংগঠিত হ'ব লাগে, অসমৰ হিন্দু সুৰক্ষা হ'ব লাগে। Stay informed, stay ahead. News Any 365.